আজিৰ দিনটো সকলৰ বাবে সাধাৰণ নহয়। ৩ ফেব্ৰুৱাৰী ২০২৬ মঙলবাৰ। আজিৰ এই দিনটো তিনিটা ৰাশিৰ ভাগ্য হঠাৎ সলনি হ'ব। কাৰোবাৰ বাবে ধন লাভ, কাৰোবাৰ বাবে সুখবৰ আৰু কাৰোবাই আজিৰ দিনটোত ভুলটো কৰিলে বছৰৰ ডাঙৰ ক্ষতি হ'ব পাৰে। আপোনাৰ ৰাশি কোনটো কমেণ্ট বক্সত জনাব। শেষলৈকে চাব, কাৰণ আজি এটা বিশেষ উপায় আপোনাৰ ভাগ্য খুলি দিব পাৰে। গতিকে ভিডিঅ'টো স্কিপ নকৰিব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল, ক্ৰমে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। আজিৰ ৰাশিফল ৩ ফেব্ৰুৱাৰী ২০২৬ মঙলবাৰ। মেঘ ৰাশিৰ লোকসকল, আজিৰ দিনটো যদি আপুনি এটা ভুল কৰে তেন্তে লাভ আপোনাৰ ক্ষতিত পৰিণত হ'ব পাৰে। কিন্তু শেষলৈকে চালে আপুনি জানিব এটা বিশেষ উপায়ে যিয়ে আপোনাৰ দিনটো সোণালী সুযোগলৈ সলনি কৰিব পাৰে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, আজিৰ দিনটোত আপোনাৰ ভিতৰত আত্মবিশ্বাস বেছি থাকিব। নতুন কাম আৰম্ভ কৰিবলৈ দিনটো শুভ, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। ব্যৱসায়ত পুৰণি গ্ৰাহকৰ পৰা লাভ হোৱাৰ যোগ আছে। টিপছ: লিখিত কাগজ নচোৱাকৈ কোনো কাগজত চহী নকৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আকস্মিকভাৱে আপোনাৰ খৰচ বাঢ়িব পাৰে। ধাৰ দিয়া বা লোৱা আজিৰ দিনটোত এৰাই চলক। পুৰণি টকা ওলাই আহিব পাৰে। সন্ধিয়াৰ ফালে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। খঙৰ বাবে কথা বেয়া হ'ব পাৰে। আজিৰ দিনটোত মিঠা কথাই আপোনাৰ শক্তি হ'ব। ছিংগল মেঘ ৰাশিৰ বাবে আজিৰ দিনটো নতুন ব্যক্তিৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, প্ৰেছাৰ বা গেছৰ সমস্যা হ'ব পাৰে। পানী বেছি খাব আৰু জ্বালা মছলা কমাই দিব। আজিৰ শুভ সংখ্যা হৈছে ৯, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা ৯:৩০ পৰা ১১ বজালৈ। উপায়: সূৰ্য দেৱতাক পানী আগবঢ়াওক আৰু ওম আদিত্যায় নমঃ এই মন্ত্ৰটো ১১ বাৰ জপ কৰক। মেঘ ৰাশিৰ লোকসকল, আজি এই উপায় কৰিলে বা মানিলে আপুনি দিনটো নিশ্চয় ইতিবাচক দিশত ঘূৰি আহিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু নিজৰ ৰাশি কমেণ্টত লিখক। অহাকালি ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি ৰাখক। ধন্যবাদ। বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল ৩ ফেব্ৰুৱাৰী ২০২৬ মঙলবাৰ। বৃষ ৰাশিৰ লোকসকল, আজিৰ দিনটোত সৰু এটা সিদ্ধান্তই আপোনাৰ ভাগ্য ডাঙৰভাৱে সলনি কৰিব পাৰে। কিন্তু এটা আপুনি ভুল কৰিলেও হাতৰ পৰা ওলাই যাব পাৰে ডাঙৰ সুযোগ। শেষলৈকে চাব, কাৰণ আজিৰ উপায়টোৱে বহুতেই আপোনাৰ নাজানে। গতিকে কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, আজিৰ দিনটোত কামৰ প্ৰেছাৰ অলপ বেছি থাকিব। তথাপি ধৈৰ্য ধৰি আগবাঢ়িলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। ব্যৱসায়ত নতুন অৰ্ডাৰ বা অফাৰৰ ফোন আহিব পাৰে। টিপছ: আজিৰ দিনটোত কোনো ইনভেষ্ট কৰাৰ ক্ষেত্ৰত আজি মনোযোগ নিদিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ধন লেনদেনত সচেতন থাকিব লাগিব। হঠাৎ খৰচ হ'ব পাৰে, কিন্তু দিনৰ শেষলৈকে টকাৰ সমাধান হৈ যাব। পুৰণি বকেয়া টকা ৰৈ থকা টকা, ফাঁচি থকা টকা পোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱন, আপোনাৰ কথা বতৰাই আজিৰ দিনটোত বিশেষ ভূমিকা গ্ৰহণ কৰিব। সজীৱ বা শান্ত ব্যৱহাৰে আপোনাৰ সম্পৰ্ক মজবুত কৰিব। ছিংগল বৃষ ৰাশিৰ বাবে আজিৰ দিনটো প্ৰস্তাৱ অহাৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি বা কাহ চৰ্দি সমস্যা অনুভৱ হ'ব পাৰে। ঠাণ্ডা পানী এৰাই চলক আৰু যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লোৱাৰ প্ৰয়োজন। শুভ সংখ্যা হৈছে ৬, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। উপায়: শুক্ৰদেৱতাক স্মৰণ কৰি আজি কোনো গৰীব ব্যক্তিক মিঠা বস্তু দান কৰি দিয়ক। আপোনাৰ দিনটো শুভ হ'ব। মিথুন ৰাশি জেমিনি। আজিৰ ৰাশিফল ৩ ফেব্ৰুৱাৰী ২০২৬ মঙলবাৰ। মিথুন ৰাশিৰ লোকসকল, আজিৰ দিনটোত এটা খবৰে আপোনাক আচৰিত কৰি দিব। কিন্তু আজি এই এটা কথা আপুনি নামানিলে সোণালী সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। শেষলৈকে চাব, কাৰণ উপায়টো আপোনাৰ বহুতেই নাজানে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, আজিৰ দিনটোত যোগাযোগ আৰু আপোনাৰ ডাঙৰ অস্ত্ৰ হ'ব, শক্তি হ'ব। ইণ্টাৰভিউ, মিটিং বা ডিলত আপোনাৰ আজিৰ দিনটো শুভ। ব্যৱসায়ত নতুন আইডিয়াত সফল হোৱাৰ যোগ আছে। টিপছ: কথা বতৰাত অতিশয়তা এৰাই চলক। টকা পইচাৰ ক্ষেত্ৰত আজি আকস্মিকভাৱে লাভৰ যোগ আছে, বিশেষকৈ কমিশ্যন বা অনলাইন কামৰ পৰা। কিন্তু খৰচো সমানে বাঢ়িব পাৰে। আজিৰ দিনটোত ধাৰ দিয়া লোৱাৰ পৰা এইটো এৰাই চলক। প্ৰেমত ভুল বুজাবুজিৰ সম্ভাৱনা আছে। খোলাখুলিকৈ কথা পাতিলে সমস্যাৰ সমাধান হৈ যাব। ছিংগল মিথুন ৰাশিৰ বাবে পুৰণি পৰিচয়ৰ পৰা নতুন অনুভৱ জাগিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত নাৰ্ভ, টোপনি সমস্যা, চিন্তাৰ সমস্যা হ'ব পাৰে। মোবাইল ব্যৱহাৰ অলপ কমাব আৰু সময়মতে ৰেষ্ট ল'ব। আজি শুভ সংখ্যা হৈছে ৫, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় দুপৰীয়া ১২:৩০ পৰা ২ বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। উপায়: গণেশ দেৱতাক স্মৰণ কৰি ওম গং গণপতিয়ে নমঃ এই মন্ত্ৰটো ১১ বাৰ জপ কৰক।
মিথুন ৰাশিৰ লোকসকল আজিৰ দিনটোত কথা আৰু চিন্তাক নিয়ন্ত্ৰণ ৰাখিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ ৰাশি কমেণ্টত লিখক। কালিৰ ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিয়ক। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল ৩ ফেব্ৰুৱাৰী 2026 মঙলবাৰ। কৰ্কট ৰাশিৰ লোকসকল আজিৰ দিনটোত এটা সৰু সিদ্ধান্তই আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে, কিন্তু এই কথা আপুনি অৱহেলা কৰিলে সুখ হাতৰ পৰা গুচি যাব পাৰে। শেষলৈকে চাব, কাৰণ আজি ৰূপায়িত ভাগ্য খোলাৰ চাবি। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় আজিৰ দিনটোত কামত মন বহুতো লাগিব। পুৰণি ৰৈ থকা কাম আজি সম্পূৰ্ণ হোৱাৰ যোগ আছে। ব্যৱসায়ত লাহে লাহে আগবাঢ়িব, কিন্তু নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হ'ব। টিপছ: আৱেগৰ বশত কিছুমান সিদ্ধান্ত নল'ব। টকা পইচাৰ দিশত আজি স্থিৰতা আহিব। হঠাৎ ডাঙৰ লাভ নহ'লেও নিশ্চিতভাৱে ইনকাম থাকিব। পৰিয়ালৰ বাবে খৰচ হ'ব পাৰে। আজিৰ দিনটোত অনুভৱৰ গভীৰ হ'ব। পুৰণি কথা আপোনাৰ উঠি আহিব পাৰে। শান্তভাৱে সমাধান কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত সমৰ্থন আৰু বুজাবুজি বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা বুকুৰ ভাৰ অনুভৱ হ'ব পাৰে। গভীৰ শ্বাস প্ৰশ্বাস আৰু অলপ হাঁহি ধেমালিয়ে উপকাৰ দিব। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। উপায়: শিৱলিংগত পানী ঢালি ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। কৰ্কট ৰাশিৰ লোকসকল আজিৰ দিনটোত ধৈৰ্য আৰু বিশ্বাসেই আপোনাৰ মূল শক্তি হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ ৰাশি কমেণ্টত লিখক। কালিৰ ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ ৰাশিফল 3 ফেব্ৰুৱাৰী 2026 মঙলবাৰ। সিংহ ৰাশিৰ লোকসকল আজিৰ দিনটোত আপোনাৰ এটা সিদ্ধান্তই আপোনাৰ শীৰ্ষলৈ লৈ যাব পাৰে, কিন্তু অহংকাৰ আৰু খৰধৰ কৰিলে এই সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। শেষলৈকে চাব, কাৰণ আজিৰ উপায়ে ভাগ্য জাগ্ৰত কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত নেতৃত্ব গুণ উজ্জ্বল হ'ব। বছ বা ছিনিয়ৰৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে। ব্যৱসায়ত নতুন দিশে আগবঢ়াবলৈ সুযোগ পাব। দলৰ মতামত শুনিলে আপোনাৰ লাভ বেছি হ'ব। টকা পইচাৰ ক্ষেত্ৰত ইনকাম বৃদ্ধি হোৱাৰ যোগ আছে। পুৰণি ইনভেষ্টৰ পৰা লাভ সম্ভৱ হ'ব, কিন্তু অযথা আপুনি দেখুৱাবলৈ খৰচ নকৰিব। প্ৰেমত আকৰ্ষণ বৃদ্ধি পাব। পাৰ্টনাৰে আপোনাৰ ওপৰত গৰ্ব অনুভৱ কৰিব। ছিংগল সিংহ ৰাশিৰ লোকসকলৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ বেছি থাকিব, কিন্তু ৰক্তচাপ বা হৃদয়ৰ যত্ন ল'ব লাগিব। অতি উত্তেজনা এৰাই চলক। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 1, শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। উপায়: সূৰ্য দেৱতাক পানীত অৰ্ঘ্য দিয়ক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সিংহ ৰাশিৰ লোকসকল আজিৰ দিনটোত নম্ৰতা আৰু আত্মবিশ্বাস একেলগে ৰাখিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ ৰাশি কমেণ্ট বক্সত লিখক। কালিৰ ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি দিয়ক। ধন্যবাদ। আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ ৰাশিফল 3 ফেব্ৰুৱাৰী 2026 মঙলবাৰ। কন্যা ৰাশিৰ লোকসকল আজিৰ দিনটোত এটা সৰু পৰিকল্পনাই আপোনাক ডাঙৰ সফলতাৰ ফালে লৈ যাব পাৰে, কিন্তু এই এটা ভুল কৰিলে আজিৰ দিনটোত ব্যৰ্থ হ'ব পাৰে। শেষলৈকে চাব, কাৰণ উপায়টো বহুত গুৰুত্বপূৰ্ণ। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় আজিৰ দিনটোত আপোনাৰ বুদ্ধি আৰু বিশ্লেষণ অতি তীব্ৰ হ'ব। অফিচৰ কাম হিচাপ নিকাচ প্লেনিঙৰ বাবে আজিৰ দিনটো উত্তম। ব্যৱসায়ত নতুন আইডিয়া লাভজনক হ'ব। টিপছ: অতি পাৰফেকশ্যনৰ বাবে কাম পিছুৱাই নাৰাখিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ধীৰ গতিত হ'লেও আপোনাৰ স্থিৰ উন্নতি থাকিব। পুৰণি দেনা পাওনা মিটাবলৈ সুবিধা লাভ কৰিব। আজিৰ দিনটোত বাজেট অনুসৰি খৰচ কৰা ভাল হ'ব। প্ৰেম আৰু দাম্পত্য অতি চিন্তাৰ বাবে ভুল বুজাবুজি হ'ব পাৰে। মন খুলি কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। ছিংগল কন্যা ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত পৰিচয়ৰ যোগ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, গেছ, এচিডিটি, হজমৰ সমস্যা আদি দেখা দিব পাৰে। সময়মতে খোৱা বোৱা কৰক আৰু পৰিষ্কাৰ আহাৰ গ্ৰহণ কৰা উচিত। আজিৰ শুভ তথ্য: শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। উপায়: গৰীবক সেউজীয়া শাক পাচলি দান কৰক আৰু ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। কন্যা ৰাশিৰ লোকসকল আজিৰ দিনটো ধৈৰ্য আৰু বুদ্ধিৰ সৎব্যৱহাৰেই আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ ৰাশি কমেণ্টত লিখক। কালিৰ ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ ৰাশিফল 3 ফেব্ৰুৱাৰী 2026 মঙলবাৰ। তুলা ৰাশিৰ লোকসকল
আজিৰ দিনটোত এটা কথা মনত ৰাখক, আপোনাৰ এটা সিদ্ধান্তই আজি ভাগ্য ওলোটাই দিয়াৰ আপোনাৰ সক্ষমতা আছে, আপোনাৰ পক্ষত থাকিব। কিন্তু এটা ভুল কৰিলে সুন্দৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। শেষলৈকে চাব, কাৰণ আজিৰ উপায়ে আপোনাৰ দিনটো সলনি কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, আজিৰ দিনটোত সমন্বয় আৰু বুদ্ধিমত্তাই আপোনাৰ শক্তি হ'ব। টিম ৱৰ্কত সফলতা লাভ কৰিব। যিসকলে নেটৱৰ্কত কাম কৰে তেওঁলোকৰ বাবে। ব্যৱসায়ত নতুন পাৰ্টনাৰশ্বিপৰ কথা উঠিব পাৰে। টিপছ, দুয়ো দিশ শুনিলে আপুনি তেতিয়াহে সিদ্ধান্ত ল'ব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা থাকিব। আপোনাৰ অচানকভাৱে আকস্মিকভাৱে খৰচ হোৱাৰ সম্ভাৱনা থাকিলেও নিয়ন্ত্ৰণ কৰিব পাৰিব। আপোনাৰ লাক্সাৰীত আপোনাৰ খৰচ হোৱাৰ পৰা আঁতৰত থাকিব। প্ৰেম আৰু দাম্পত্য জীৱন, সম্পৰ্কত মিঠাচ লাগিব। পাৰ্টনাৰৰ সৈতে মানসিক সংযোগ গভীৰ হ'ব। ছিংগল তুলা ৰাশিৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পিঠি, কিডনীৰ সৈতে সম্পৰ্কিত সমস্যা অনুভৱ হ'ব পাৰে। পানী বেছি খাব আৰু দীঘলীয়া সময় ধৰি একে ঠাইতে বহি নাথাকিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। উপায়, শুক্ৰ দেৱতাক স্মৰণ কৰি বগা ফুল দান কৰক। তুলা ৰাশিৰ লোকসকল, আজিৰ দিনটোত সমতা আৰু শান্ত স্বভাৱেই আপোনাক আগবঢ়াই লৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ ৰাশি কমেণ্টত লিখক। কালিৰ ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বৃশ্চিক ৰাশি, স্কৰপিঅ', আজিৰ ৰাশিফল 3 ফেব্ৰুৱাৰী 2026 মঙলবাৰ। বৃশ্চিক ৰাশিৰ লোকসকল, আজিৰ দিনটোত গোপনে এটা সুযোগ আপোনাৰ জীৱন সলনি কৰিব পাৰে। কিন্তু এই কথা অৱহেলা কৰিলে আজি লাভ কালিৰ ক্ষতি হৈ পৰিব পাৰে। শেষলৈকে চাব, কাৰণ আজিৰ উপায়ে ভাগ্যৰ দুৱাৰ খুলি দিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, আজিৰ দিনটোত গোপন পৰিকল্পনাত সফল হ'ব। ৰিচাৰ্চ, আপোনাৰ কনফিডেন্স, এইবিলাক কামত সফলতা লাভ কৰিব। ব্যৱসায়ত প্ৰতিযোগীৰ ওপৰত আগবাঢ়িবলৈ সক্ষম হ'ব। টিপছ, নিজৰ প্লান সকলোৰে আগত প্ৰকাশ নকৰিব। টকা পইচাৰ ক্ষেত্ৰত আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পুৰণি ইনভেষ্ট বা বন্ধ হৈ থকা টকাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। কিন্তু ইনভেষ্টৰ ক্ষেত্ৰত আজি নতুন ইনভেষ্ট নকৰাই ভাল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত আৱেগ বেছি থাকিব। সন্দেহ বা অধিক সন্দেহে সমস্যা সৃষ্টি কৰিব পাৰে। বিশ্বাস ৰাখিলে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ, গোপন বেথা বিষ বা চাপ অনুভৱ হ'ব পাৰে। বিশ্ৰাম আৰু মেডিটেশ্যন কৰিলে আপুনি উপকাৰ লাভ কৰিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 11:30 পৰা 1 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। উপায়, হনুমান দেৱতাক স্মৰণ কৰি ওম নমঃ হনুমতে এই মন্ত্ৰটো 11 বাৰ জপ কৰক। বৃশ্চিক ৰাশিৰ লোকসকল, আজিৰ দিনটোত ধৈৰ্য আৰু গোপনীয়তাই আপোনাৰ সফলতাৰ দিশলৈ লৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ ৰাশি কমেণ্টত লিখক। কালিৰ ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া ধনুৰাশি, ছেজিটেৰিয়াছ, আজিৰ দিনটোৰ ৰাশিফল 3 ফেব্ৰুৱাৰী 2026 মঙলবাৰ। ধনুৰাশিৰ লোকসকল, আজিৰ দিনটোত এটা সুযোগ আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। কিন্তু এই এটা কথা আপুনি নাজানিলে এই সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। শেষলৈকে চাব, কাৰণ আজিৰ উপায়ে ভাগ্য জাগ্ৰত কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, আজিৰ দিনটোত নতুন চিন্তা আৰু আগবঢ়াৰ সাহস থাকিব। শিক্ষা, যাত্ৰা, অনলাইন কাম বা টিচিং, এই ক্ষেত্ৰত আপোনাৰ লাভ হ'ব। ব্যৱসায়ত নতুন দিশ খোলাৰ সম্ভাৱনা আছে। টিপছ, অধিক আশ্বাস দি নিজকে প্ৰেছাৰিত নল'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ উন্নতি দেখা যাব। বিদেশ বা দূৰৱৰ্তী ঠাইৰ পৰা লাভ হোৱাৰ যোগ আছে। আজিৰ দিনটোত জোৱা বা নতুন ইনভেষ্ট এৰাই চলা ভাল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত খোলাখুলিকৈ আপোনাৰ খোলা মন আৰু সৰলতা থাকিব। দূৰত থকা কোনোবাই আজি আপোনাৰ ভাল খবৰ দিব পাৰে। ছিংগল ধনুৰাশিৰ লোকসকলৰ বাবে যাত্ৰাৰ সময়ত পৰিচয়ৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কঁকাল বা পিঠিৰ সমস্যা অনুভৱ হ'ব পাৰে। সৰু সুৰা ব্যায়াম কৰক আৰু আপুনি মেডিটেশ্যন কৰক, আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় দুপৰীয়া 3 বজাৰ পৰা 5 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। উপায়, বিষ্ণু দেৱতাক স্মৰণ কৰি ওম নমঃ ভগৱতে বাসুদেৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ধনুৰাশিৰ লোকসকল, আজিৰ দিনটোত ইতিবাচক চিন্তা আৰু সাহসেই আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ ৰাশি কমেণ্টত লিখক। কালিৰ ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মকৰ ৰাশি, কেপ্ৰিকন, আজিৰ ৰাশিফল 3 ফেব্ৰুৱাৰী 2026 মঙলবাৰ। মকৰ ৰাশিৰ লোকসকল, আজিৰ দিনটোত আপোনাৰ ধৈৰ্যৰ পৰীক্ষা হ'ব। কিন্তু যদি আপুনি এই কথা মানি নচলে তেন্তে আজি
কৰা কষ্টই আগন্তুক দিনত আপোনাক ডাঙৰ ফল দিব। শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ আজিৰ উপায়ে আপোনাৰ ভাগ্য মজবুত কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, আজিৰ দিনটোত কাম বেছি থাকিব, কিন্তু ফল নিশ্চিতভাৱে পাব। ছিনিয়ৰৰ পৰা দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ত ধীৰ গতিত হ'লেও আপোনাৰ লাভ স্থিৰ থাকিব। টিপছ: খৰধৰ নকৰি আপোনাৰ লাহে ধীৰে কামত আগবাঢ়ি যাওক, আপোনাৰ এইটোৱে শক্তি হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম নিয়মীয়া থাকিব, হঠাৎ ডাঙৰ লাভ হ'ব পাৰে। ভৱিষ্যতৰ বাবে সঞ্চয় কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব। ঋণ লোৱাটো এৰাই চলক। প্ৰেম আৰু দাম্পত্য জীৱন, আপুনি অলপ গম্ভীৰ হৈ থাকিব পাৰে। পাৰ্টনাৰক সময় দিলে সম্পৰ্ক উন্নত হ'ব। ছিংগল মকৰ ৰাশিৰ বাবে কৰ্মৰ জৰিয়তে পৰিচয়ৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়, গাঁঠি বা কঁকালৰ সমস্যা অনুভৱ হ'ব পাৰে। গৰম পানী আৰু সৰু সুৰা ব্যায়াম উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে কলা আৰু নীলা। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। উপায়: শনি দেৱতাক স্মৰণ কৰি কলা তিল বা সৰিয়হৰ তেল দান কৰক। মকৰ ৰাশিৰ লোকসকল, আজিৰ দিনটোত ধৈৰ্য আৰু শৃংখলাই আপোনাক আগবঢ়াব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ ৰাশি কমেণ্টত লিখক। কালিৰ ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 3 ফেব্ৰুৱাৰী 2026 মঙলবাৰ। কুম্ভ ৰাশিৰ লোকসকল, আজিৰ দিনটোত এটা নতুন চিন্তাই আপোনাক আন সকলোৰে পৰা আগবঢ়াই লৈ যাব, কিন্তু এটা ভুল কৰিলে আজিৰ দিনটোত আপোনাৰ লাভ হাতৰ পৰা ওলাই যাব পাৰে। শেষলৈকে চাব, কাৰণ আজিৰ উপায়ে আপোনাৰ ভাগ্যৰ পথ খুলিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, আজিৰ দিনটোত নতুন আইডিয়া আপোনাৰ সফল হ'ব। টেকন'লজি, ছ'চিয়েল মিডিয়া বা গ্ৰুপৰ কামত লাভ পাব। ব্যৱসায়ত আপুনি নতুন নেটৱৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। টিপছ: নিজৰ আইডিয়া আপুনি আনক শ্বেয়াৰ নকৰিব। টকা পইচাৰ ক্ষেত্ৰত আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পুৰণি ৰৈ থকা ধন আপোনাৰ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত অনাৱশ্যকভাৱে আপুনি খৰচ কৰাটো আঁতৰত থাকিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত বন্ধুভাৱ বেছি থাকিব। পাৰ্টনাৰৰ সৈতে খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি আঁতৰিব। ছিংগল কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অনলাইনৰ জৰিয়তে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনি অনিয়মীয়া বা স্নায়ুৰ চাপ অনুভৱ হ'ব পাৰে। ৰাতি মোবাইল ফোন কম ব্যৱহাৰ কৰক আৰু সময়মতে টোপনি মাৰক। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে আকাশী আৰু নীলা। শুভ সময় সন্ধিয়া 4:30 পৰা 6 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। উপায়: গৰীব বা ছাত্ৰ ছাত্ৰীক কলম বহি দান কৰিলে আৰু আপোনাৰ ওম চং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। কুম্ভ ৰাশিৰ লোকসকল, আজিৰ দিনটোত নতুন চিন্তা আৰু ধৈৰ্যই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ ৰাশিটো কমেণ্ট বক্সত লিখক। কালিৰ ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ। আজিৰ ৰাশিফল 3 ফেব্ৰুৱাৰী 2026 মঙলবাৰ। মীন ৰাশিৰ লোকসকল, আজিৰ দিনটোত আপোনাৰ এটা বিশ্বাসে অসম্ভৱ কামক সম্ভৱ কৰি তুলিব পাৰে, কিন্তু এই এটা কথা অৱহেলা কৰিলে আজিৰ সৌভাগ্য দূৰলৈ গুচি যাব পাৰে। শেষলৈকে চাব, কাৰণ আজিৰ উপায়ে আপোনাৰ ভাগ্য জাগ্ৰত কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, আজিৰ দিনটোত সৃষ্টিশীল চিন্তা বেছি থাকিব। আপোনাৰ আৰ্টছ, মিউজিক, ৰাইটিং, ইউটিউবৰ বা অনলাইন কামত বিশেষ লাভ পাব। ব্যৱসায়ত নতুন অফাৰ বা প্ৰস্তাৱ আহিব পাৰে। টিপছ: নিজৰ ক্ষমতাক সন্দেহ নকৰিব। টকা পইচাৰ ক্ষেত্ৰত আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পুৰণি বন্ধ বা পৰিয়ালৰ পৰা টকাৰ সহায় পাব পাৰে, কিন্তু আৱেগৰ বশত খৰচ নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত অনুভৱ গভীৰ হ'ব। পাৰ্টনাৰৰ পৰা মানসিক সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ছিংগল মীন ৰাশিৰ লোকসকলৰ বাবে আত্মিক সংযোগত যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনি, পানী কম খোৱাৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। পানী বেছি খাব আৰু ৰেষ্ট ল'ব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ক্ৰীম। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 7:30 এই সময়খিনি আপোনাৰ বাবে শুভ। উপায়: বিষ্ণু বা লক্ষ্মী দেৱীক স্মৰণ কৰি গৰীব ব্যক্তিক মিঠাই দান কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। মীন ৰাশিৰ লোকসকল, আজিৰ দিনটোত বিশ্বাস আৰু ধৈৰ্যই আপোনাক সঠিক পথ দেখুৱাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নিজৰ ৰাশিটো কমেণ্ট বক্সত লিখক। কালিৰ ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।